সাহসৰ প্ৰতীক হনুমান, আৰু হনুমান বুলি ক'লে আপুনি ক'ব নালাগে বিশ্বাসৰ প্ৰতীক হনুমান, ৰাম ভক্তৰ হনুমান, আৰু আমি হিন্দু সনাতন ধৰ্ম হিচাপে হনুমানক আমি বিশ্বাস কৰোঁ আৰু সাহস হিচাপে প্ৰতীক হিচাপে ল'ব চেষ্টা কৰোঁ আৰু প্ৰতীক হিচাপে লৈ আহিছোঁ। সেয়েহে আমি মন্তব্য ল'ব চেষ্টা কৰোঁ নৱ প্ৰজন্মক কি বাট সূচাব বিচাৰিছে বা কি বাট দেখাব বিচাৰিছে। আধ্যাত্মিক পৰিৱেশৰ এক নৱ সূচনাৰ সৃষ্টি হৈছে উক্তৰ বৃহত্তৰ অঞ্চলত। আমি মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। দাদা কি ক'ব? হয়, নমস্কাৰ। আমাৰ এই অঞ্চলত এই যি হনুমান মন্দিৰ প্ৰতিষ্ঠা হ'বলৈ গৈ আছে, আমাৰ বৰঙাবাৰীৰ যুৱ ব্যৱসায়ী শ্ৰীযুত ইন্দ্ৰেশ্বৰ হাজৰিকাৰ তেখেতৰ এক বহুদিনীয়া সপোন আছিলে যে ইয়াত এটা হনুমান মন্দিৰ আমি বাৰুকৈ অভাৱ অনুভৱ কৰি আহিছিলোঁ। তেখেতে আহি আমাৰ লগত আলোচনা কৰিছে মন্দিৰ পৰিচালনা সমিতিৰ লগত। তেখেতে আমাক ক'লে যে তেওঁ এটা ইয়াতে হনুমান মন্দিৰ এভাগ প্ৰতিষ্ঠা কৰিম বুলি ভাবিছে। ৰাইজৰ পৰা মতামত বিচাৰিলে। তেতিয়া আমি সকলোৱে আলোচনা কৰি আমি তেখেতক জনালোঁ যে বৰ ভাল কথা হ'ব। এই শিৱ মন্দিৰ প্ৰাংগণতে যদি হনুমান মন্দিৰ ভাগ হয়, সকলোৱে একেটা প্ৰাংগণতেই দুইভাগ মন্দিৰ থাকিব, বৰ ধুনীয়া এটা অনুষ্ঠান হ'ব। সেই মৰ্মেদি যোৱা জুন মাহৰ পৰা এই মন্দিৰৰ আধাৰশিলা স্থাপন হয়। আধাৰশিলা স্থাপন হোৱাৰ পৰা পূৰ্ণগতিত কাম চলি আছে। আমি অহা 11 আৰু 12 এপ্ৰিল অৰ্থাৎ যিদিনাখন মানে হনুমান জয়ন্তী আছে 11 এপ্ৰিলৰ দিনা, সেইদিনা ইয়াতে আমি হনুমান মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ কাম আৰম্ভ কৰিম আৰু প্ৰাণ প্ৰতিষ্ঠা হ'ব সেইদিনা। আমি নৱপ্ৰজন্ম হিচাপে ভাতৃপ্ৰতিম ইন্দ্ৰেশ্বৰ হাজৰিকাও নৱপ্ৰজন্মৰ এজন যুৱক। তেখেতৰ যিটো আধ্যাত্মিকতাৰ প্ৰতি যিটো মানে চেতনা, এই চেতনাটোক আমি শলাগ ল'ব লাগিব। আমি আশা কৰিছোঁ বিগত প্ৰজন্মইও আমাৰ যুৱ প্ৰজন্মৰ যিটো মানে উৎসাহ উদ্দীপনা দেখিছোঁ, বিগত প্ৰজন্মৰ বাবে এটা ভাল কথা হ'ব। তেখেতসকলে এটা আদৰ্শ ল'ব পাৰিব যে যুৱ প্ৰজন্মইও আধ্যাত্মিকতাৰ ওপৰত যথেষ্ট গুৰুত্ব দি আহিছে। যিহেতু হনুমান আমাৰ এই যিটো প্ৰাণ প্ৰতিষ্ঠা হ'বলৈ গৈ আছে, আমাৰ এই বৃহত্তৰ অঞ্চলত, আমাৰ বৰঙাবাৰীৰ কথাই কোৱা নাই, বৰঙাবাৰীৰ লগতে তাৰ লগত যিবিলাক গাঁও আছে, এই বৃহত্তৰ অঞ্চলটোত কোনো ধৰণৰ হনুমান মন্দিৰ নাছিলে। গতিকে ইয়াত এটা হনুমান মন্দিৰ স্থাপন হ'বলৈ যোৱাতে গোটেই অঞ্চলবাসী ৰাইজে বৃহৎ উৎসাহ উদ্দীপনাৰে আমাক সহায় সহযোগ কৰিছে। আমি সকলোৱে সহায় সহযোগিতাত অহা 11 এপ্ৰিল তাৰিখে এই মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানটি উলহ মালহেৰে পাতিম বুলি আমি স্থিৰ কৰিছোঁ। তাৰ বাবে আমি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্নজন স্বনামধন্য ব্যক্তিক আমি ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ। সকলোৱে আমাক সহায় সহযোগিতা কৰিছে, তেখেতসকল আহিম বুলি কৈছে। এটা উৎসৱমুখৰ পৰিৱেশ হ'ব ইয়াতে, ভাল লাগিব। সকলোকে আমি ইয়ালৈ নিমন্ত্ৰণ জনাইছোঁ আপোনালোকৰ জৰিয়তে। সকলোৱে আহিব, এই মহান অনুষ্ঠানটিয়ে যেন এটা আপোনালোকৰ সকলোৱে সহায় সহযোগিতাত এটা প্ৰাণ পাই উঠে। নিশ্চয়কৈ মন্তব্য ল'ব চেষ্টা কৰিম, পুনৰ মন্তব্য ল'ব চেষ্টা কৰিম। আমি কিছু পৰিৱেশ দেখাব বিচাৰিছোঁ। আমি পৰিৱেশ দেখাব বিচাৰিছোঁ, এয়াই হৈছে সেই শিৱ মন্দিৰ। এই শিৱ মন্দিৰ চৌহদতে নিৰ্মাণ হৈছে জয় শ্ৰীৰাম হনুমান মন্দিৰ। লগতে বৃহত্তৰ অঞ্চললৈ সুখবৰ যে এই হনুমান মন্দিৰ মৰিগাঁও জিলা বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা যায় যদিও অতি কম পৰিমাণে দেখিবলৈ পোৱা যায়। কিন্তু এই বৃহত্তৰ এলেকা বৰঙাবাৰী, এই বৃহত্তৰ এলেকা বহু দূৰ দূৰণিৰ পৰা ভক্তসকল মৰিগাঁও মাজমজিয়াত থকা হনুমান মন্দিৰলৈ যায় আৰু সেৱা আশীষ ল'বলৈ উপস্থিত হয়গৈ হনুমান মন্দিৰত। তাৰ পৰিৱৰ্তে আৰু বৰঙাবাৰীতে এতিয়া স্থাপন হৈছে হনুমান মন্দিৰ। বৰ্তমান তীব্ৰগতিত কাম চলি আছে। উল্লেখ কৰিছে, মন্তব্য আগবঢ়াইছে, খন্তেক আগতে মন্তব্য আগবঢ়াইছে যে 11-12 ৰাইজৰ বাবে মুকলি কৰি দিব আৰু প্ৰাণ প্ৰতিষ্ঠা কৰিব। উখল মাখল হৈ আছে বৰঙাবাৰী ৰাইজ, উখল মাখল হৈ আছে যুৱ ব্যৱসায়ী, উখল মাখল হৈ আছে সাৰ্বজনীন শিৱ মন্দিৰৰ বিষয়ববীয়াসকল। মন্তব্য ল'ব চেষ্টা কৰিম, পুনৰ মন্তব্য ল'ব চেষ্টা কৰিম। দাদা অকণমান আহি দিব। আমি এজন যুৱকৰ পৰা পুনৰ মন্তব্য ল'ব চেষ্টা কৰিম, যিহেতুকে মানুহে কয় যে সমাজখন অলপ বেলেগ এটা দিশত গতি কৰিছে। ইয়াৰ পৰা কি নিৰ্দেশন পাব? যিহেতু আমি সনাতন ধৰ্ম, গতিকে আমাৰ ধৰ্মটোৰ যি প্ৰচাৰ, ধৰ্মৰ মতে আমি মানে এতিয়া বিশেষকৈ দেখিব পোৱা গৈছে যে আমাৰ যিবিলাক যুৱচামে মানে বেয়া দিশত বহুতখিনি আগবাঢ়িছে। আৰু আপোনাৰ মদ ভাং ড্ৰাগছ আদি কৰি মানে যথেষ্ট মানে সেইবিলাক ৰাগিয়াল বস্তুত মানে আসক্ত হৈ গৈছে। কিন্তু যদি এজন মানুহে মানে এভাগ মন্দিৰত আহি পেলাই যেতিয়া পূজা কৰে বা সেৱা কৰে, তাৰ মানে মনটো মানে পবিত্ৰ হৈ যায়। আৰু পবিত্ৰ হোৱাৰ লগে লগে আমাৰ মানে সেইবিলাক যিবিলাক ৰাগিয়াল বস্তুৰ পৰা মানে নিজকে মানে মুক্ত কৰি ৰাখিব পাৰে।
গতিকে মই ভাবোঁ যে নৱপ্ৰজন্ম ইয়াত আহি পেলাই হনুমান বাবাৰ চৰণত তেওঁ আশীষ ল'ব, আশীষ লৈ তেওঁ এইবিলাক ৰাগিয়াল বস্তুৰ পৰা মানে নিজকে আঁতৰাই ৰাখিব পাৰিব। সুন্দৰ মন্তব্য দাঙি ধৰিলে। আমি পুনৰ কৈছো যে বৰঙাবাৰী সাৱজনী শিৱ মন্দিৰৰ চৌহদত যি নিৰ্মাণ হৈ আছে, তীব্ৰগতিত নিৰ্মাণ হৈ আছে হনুমান মন্দিৰ, যুৱ ব্যৱসায়ী যি আগভাগ লৈছে, ৰাইজে যি সহায় সহযোগিতা আগবঢ়াইছে, শিৱ মন্দিৰৰ বিষয়ববীয়াসকলে যি সহযোগিতা আগবঢ়াইছে, ধ্বনি প্ৰতিধ্বনি শুনিবলৈ পোৱা যাব জয় শ্ৰীৰাম, ধ্বনি শুনিবলৈ পোৱা যাব জয় বজৰং বলী, ধ্বনি শুনিবলৈ পোৱা যাব সংকট মোচন হনুমান, আৰু সংকট মোচন হনুমানৰ নাম ল'লে সকলো বিপদ দূৰ হয় আৰু এটা সাহসৰ প্ৰতীক হিচাপে গণ্য কৰা হয়, এটা সাহস পোৱা যায়। আমি সেই পৰিৱেশ দেখাম আৰু সেই উক্ত 11-12 তাৰিখে আহি উপস্থিত হ'ম আৰু সেই পৰিৱেশ দেখাবৰ কাৰণে চেষ্টা কৰিম। যি নৱনিৰ্মিত হৈ আছে যাবাৰ 11 আৰু 12 তাৰিখে যি ৰাইজলৈ মুকলি কৰিবৰ কাৰণে চেষ্টা কৰিছে, সেই পৰিৱেশসমূহো দেখাম আৰু আধ্যাত্মিক পৰিৱেশত ৰজনজনাই উঠিব বৃহত্তৰ বৰঙাবাৰী, বৃহত্তৰ এলেকাৰ পৰিৱেশসমূহ ল'বৰ কাৰণে প্ৰয়াস কৰিম। যি সাহসৰ প্ৰতীক এনেধৰণে নিৰ্মাণ কৰিবলৈ বিচাৰিছে বা ওলাইছে, তাক লৈ আমি গৌৰৱান্বিত। মই এজন সনাতন ধৰ্মীয় সন্তান হিচাপে বা সনাতন ধৰ্মৰ এজন লোক হিচাপে মই নিজকে গৌৰৱান্বিত হৈছোঁ আৰু জয় শ্ৰীৰাম ধ্বনিয়ে 11 আৰু 12 তাৰিখে ৰজনজনাই উঠিব বৰঙাবাৰী শিৱ মন্দিৰৰ চৌহদত নৱনিৰ্মিত যি হনুমান মন্দিৰ।